বন্ধুসকল মই বৰ্তমান আছো শিৱসাগৰ জয়সাগৰ পুখুৰীত পাৰত থকা ঘনশ্যাম দৌলত পুনৰবাৰ আপোনালোকক সকলোকে মোৰ এই চেনেলটিলৈ স্বাগতম জনাইছো এই ঘনশ্যাম কোন আছিল আসলতে আহকচোন আমি ভিডিঅ'টিৰ জৰিয়তে কিছু কথা জনাৰ প্ৰয়াস কৰো আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ প্ৰধান স্থপিতবিদ গৰাকী আছিল এই ঘৰৰ বাসিন্দা আৰু তেওঁ হল ৰুদ্ৰ সিংহই সেই তাহানিতেই সুদূৰ কোচবিহাৰৰ পৰা লৈ অহা মুছলমান সম্প্ৰদায়ৰ ঘনশ্যাম উদ্দিন যি পিছলৈ নিজৰ মুছলিম ধৰ্ম পৰা হিন্দু ধৰ্মত দীক্ষিত হৈছিল আৰু নাতি গোসাঁই বা ঘনশ্যাম নামেৰে জনাজাত হৈছিল তেওঁৰ নামেৰে ইয়াক নাতি গোসাঁই দৌল বা ঘনশ্যাম দৌল বুলি জনা যায় এইজন ঘনশ্যাম খনিকৰে আহোমৰ ৰংপুৰৰ ৰাজকাৰেং নিৰ্মাণ কৰিছিল বহুতে ক'ব খোজে যে আহোমৰ বহু দৌল নিৰ্মাণৰ ক্ষেত্ৰতো এইজন খনিকৰৰে হাত আছে প্ৰবাদ আছে যে ৰাজকাৰেঙৰ নিৰ্মাণৰ সকলো কাম হৈ যোৱাৰ পিছত ঘনশ্যাম উদ্দিনক পুনৰ কোচবিহাৰলৈ পঠিয়াই দিয়া হৈছিল কিন্তু ৰংপুৰৰ ৰাজকাৰেং বা তলাতল ঘৰৰ মানচিত্ৰ গোপনে চুৰি কৰি নিয়াৰ অপৰাধত আদবাটৰ পৰাই তেওঁক পুনৰ উভতাই বন্দী কৰি লৈ অহা হৈছিল আৰু যাৱজ্জীৱন কাৰাদণ্ডবিহী এই স্থানতে আহোম স্বৰ্গদেৱে তেওঁক নজৰবন্দী কৰি ৰাখিছিল আৰু তেতিয়াই স্বৰ্গদেউ আদেশমৰ্মে নিজ হাতে তেওঁ এই দৌল নিৰ্মাণ কৰি উলিয়াইছিলে নাতি গোসাঁই বা ঘনশ্যাম দৌল টেৰাকোটা শিল্প ভাস্কৰ্যৰ এক অপূৰ্ব নিদৰ্শন যি আজিও বিদ্যমান ঘনশ্যাম দৌলৰ ভাস্কৰ্যত মোগল স্থাপত্য ভাস্কৰ্যৰ ছাপ বাৰুকৈ দেখা যায় আসলতে দৌলৰ গোটেইবোৰ দেৱালতে আছে টেৰাকোটা ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন ৱেষ্ট বেংগলৰ বিষ্ণুপুৰত থকা মন্দিৰসমূহৰ লগত এই দৌলৰ যথেষ্ট সাদৃশ্যও দেখা যায় আৰু বহুতে ইয়াকো তেনেকৈ থকা বুলি ক'ব খোজে আৰু কিন্তু মূল দৌল যিটো সেইটো কিন্তু মছজিদৰ লগতহে মিল থকা দেখা যায় গোটেই দৌলটোৱে চাৰিওফালৰ ৱাল আৱৰি আছে আৰু ক্ৰমে পূবে পশ্চিমে আৰু উত্তৰ দিশত একোখনকৈ প্ৰৱেশ তোৰণ আছে যদিও এতিয়া এইবোৰ জহি খহি গৈছে তথাপিতো তাৰে অৱশেষ এতিয়াও বিদ্যমান আৰু দৌলৰ বেৰবোৰ লক্ষ্য কৰকচোন তাত দেখিছেনে দৌলৰ বেৰবোৰ এনেকুৱাকৈ বহু চিত্ৰণ খোদিত কৰা হৈ আছে মুঠতে অপূৰ্ব এক ভাস্কৰ্য কিন্তু কালৰ কোবাল খুঁটত আচলতে জহি খহি প্ৰায় নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা হৈছে বুলি ক'লেও ভুল কৰা নহ'ব আৰু সেই দিনত নিশ্চয়কৈ এইটো বহুত ধুনীয়া আছিল বুলিয়েই ক'ব পাৰি যিয়ে নহওক কীৰ্তিচিহ্নসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অতি পৰিতাপৰ কথা যে অসমৰ পুৰাতন বিভাগে বা চৰকাৰে বোধহয় যিমানখিনি চকু দিব লাগে তাৰে যেন অভাৱ আছে মোৰ ইয়ালৈ আহি এইটোৱে মোৰ অভিজ্ঞতা হ'ল আৰু চৰকাৰে যদি এনে ক্ষেত্ৰত দৃষ্টি ৰাখে আৰু আহোম যুগৰ এই অমূল্য কীৰ্তিচিহ্নবোৰ আৰু যাতে জহি খহি যাব নোৱাৰাকৈ ৰাখিবলৈ যদি নতুন প্ৰচেষ্টা হাতত লৈ সচেষ্ট হয় তেতিয়াহ'লে নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মৰ বাবে এই কীৰ্তিচিহ্নবোৰ আৰু সজীৱ হৈ ৰ'ব নহ'লে এদিন হয়তো আমি একমুখে ক'ব লাগিব যে এই স্থানতেই
ঘনশ্যাম খনিকৰৰ ঘৰ আছিলে বুলি তেনেকুৱা দিন কাহানিও নাহক তাকে কামনা কৰোঁ বন্ধুসকল এয়াই আছিল মোৰ এটা ঘনশ্যাম খনিকৰৰ দৌলৰ ওপৰত সৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব শেষত জয় অসম জয় হিন্দ